নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিছোঁ মোৰ ছোৱালীজনীৰ অৱস্থাটো বৰ ভাল নহয় তাকে মই বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা মা দেউতাও অসুখ যাতে ৰাইজে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া চাই যাতে অলপ চকু মেলি চাই সহায় অকণ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। হেমন্ত বিশ্ব শৰ্মা আপোনালৈ এতিয়া অনুৰোধ কৰিছোঁ আমাৰ মোৰ নাতি ছোৱালীজনী আজি প্ৰায় এমাহে জ্বৰ হৈ মানে এতিয়া মানে অসুখ বেছি হ'ল তাতে মানে আপোনাক অনুৰোধ কৰিছোঁ আমি দুখীয়া দৰিদ্ৰ সীমাৰ মানুহ হাজিৰা মাজিৰা কৰি খোৱা মানুহ যাতে আপুনি আমাক দুটকামান সহায় কৰিব বুলি আপোনালৈ আশা ৰাখিব। মোৰ ছোৱালীজনী ব্লাড কেঞ্চাৰ হৈছে মোৰ হিমন্ত মামাক মই এটাই অনুৰোধ কৰিছোঁ মোৰ ছোৱালীজনী যাতে ভাল হওক আৰু তেওঁ যাতে আমাক অকণমান ধন পইচা দি পিনি সহায় কৰে আৰু ৰাইজকো মই কৈছোঁ যে মোৰ ছোৱালীজনী ভালে কুশলে ভাল হৈ আহক কিবা এটা দি পিনি আমাক সহায় কৰে আমি দৰিদ্ৰ পোৱালি মানুহ পইচা পাতি আমাৰ নাই ইমান আমাৰ মানুহজনীও হাজিৰা কৰি চলি আছে আমাক কেনেবাকৈ সহায় এটা কৰক তাকে মই ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ। মা দেউতাও অসুখীয়া দেউতাও বহুত বেমাৰ হৈ আছে মাও অসুখীয়া মানুহজনীও হাজিৰা কৰিয়ে যেনে তেনে খুৱাই আছে যাতে আমাক মামা বুলিয়ে মাতোঁ আমি ভাল পাওঁ চবেই আৰু মামা যাতে ছাৰে আমাক সহায় এটা কৰে ধন টকা দি পিনি আমি নিৰুপায় হৈ পৰিছোঁ। প্ৰথমতে ছোৱালী মোৰ জ্বৰ হৈছিলে এসপ্তাহমানৰ আগৰ পৰা জ্বৰ হৈ আছিলে তাৰপৰা তেওঁ জ্বৰটো মই গাঁৱৰ ওচৰৰ মানে আমাৰ ওচৰৰে শিলিখাগুৰি স্বাস্থ্যকেন্দ্ৰলৈ লৈ গৈছিলোঁ তাত ছাৰে মেডিচিন লিখি দিছিলে তাক খুৱাইছিলোঁ আনি তাৰপৰা খুৱাই পিনি ভাল পোৱা নাছিলে তাৰপাছত এদিন ৰাতি আপোনাৰ 11:30 বজাত YMCAত মাতি পেলাই মই আদৰ্শলৈ লৈ গ'লোঁ আমি দেউতাই মই গৈছিলোঁ আদৰ্শলৈ লৈ যোৱাৰ পাছত আপোনাৰ তাত এক ৰাতি ৰাখি পেলাই বেজি চেজি মেডিচিন দিলে ভাল পালে দেখি পঠিয়াই দিলে আমি ঘৰলৈ আহিলোঁ তাৰপৰা দুদিনমান ঠিকে আছিলে তাৰপাছত যোৱা শুকুৰবাৰে মানে আমি ৰাতি কঁপনি জ্বৰ উঠিছে ভুল পকিব লৈছে তেনেকুৱাতে মই আপোনাৰ সন্ধিয়া আমি 7টামান বজাত লখিমপুৰ মেডিকেল কলেজ লৈ গৈছিলোঁ তাৰপিছত তাত নিয়াৰ লগে লগে চিট দিয়াৰ পাছত আপোনাৰ চেলাইন টেলাইন দিয়াৰ পাছত তাৰপৰা চেকআপ কৰিলে মোক কৈছিলে ডক্টৰে প্ৰথমতে তেজত দুটা ইনফেকশ্যন আছে বুলি তাৰপাছতে ইনফেকশ্যনটো থকাৰ পাছত তেওঁলোকে ট্ৰিটমেণ্ট কৰি পেলাই আকৌ টেষ্ট কৰিম বুলি ক'লে তাৰপৰা পৰহিদিনাখনি টেষ্ট এটা কৰিছিলে লাষ্ট টেষ্ট এটা কৰিছিলে তেজৰ তেতিয়া মোক কৈছে যে তোমাৰ ছোৱালী এনেকৈ অকণমান ব্লাডত অলপ প্ৰব্লেম আছে ব্লাড কেঞ্চাৰ মানে ডাইৰেক্টলি কৈ দিয়া নাই ইনডাইৰেক্টলি কৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।